So, hello guys, my name is Sripataka and I am from Assam, Moigao district, Kumoigao, and I am vlogger, Sriptot travel vlogger. Yes. So I about telling about the Alexa. So I have to go to Assamese language, okay? Friends, মই আপোনালোকক এটা কথা ক'বলৈ ওলাইছোঁ যোনটো ই-ৰিক্সাৰ পৰা অট'লৈ কনভাৰ্ট কৰিব লাগে মানে কথাটো এনেকুৱা যে আমাৰ যোনখন মৰিগাঁও ডিষ্ট্ৰিক্ট আমাৰ যোনখন কুমৈগাঁও সেই কুমৈগাঁওখনৰ একচুৱেলি বহুত দিনৰ পৰা মানে বছৰ ধৰি মানে প্ৰথমতেতো অট'য়ে চলি আছিলে মই যেতিয়া কলেজ আছিলোঁ ন কলেজ 2020-21 যেতিয়া হাই সেকেন্ডাৰী ফাৰ্ষ্ট ইয়েৰ সেকেন্ড ইয়েৰ আছিল কলেজত তেতিয়াতো বৰ্তমান অট'য়ে আছিলে মানে বাছ অটো তেতিয়ালৈ অটো আছিলে বাছ অটো মিনিমাম ভাড়া আছিল 30 টকা মানে আহা যোৱা 30 টকা 30 60 টকা গৈছিল কলেজৰ টাইমত আহা যোৱা 30 টকা গ'লে 60 টকা যায় এদিনত আহা যোৱা অটোত মিলালে আৰু বাছতটো তেতিয়া 10 টকা লৈছিল এতিয়া চাগে বাছত 10 টকা বহালে চাগে 20 টকা মান হ'ব এতিয়া আৰু অটোটো আজিকালিতো অটো দাম বাঢ়িছে 10 টকাকে বাঢ়িল 40 টকা হ'ল আৰু কেদিনৰ পিছত আমাৰ গাঁৱত এখন ই-ৰিক্সা আহিল ই-ৰিক্সাখন মানে এনেকুৱা আছিল মানে আমাৰ যুগলদাই আমাৰ গাঁৱৰ আমাৰ যুগলদা সিহঁতৰ মানে এখন প্ৰথম ই-ৰিক্সা আছিল সিহঁতৰ ই-ৰিক্সাখন যেতিয়া চলিল লাহে আমাৰ গাঁৱত মানে বহুতে ই-ৰিক্সা ল'বলৈ ধৰিলে মানে বহুতে মানে কি প্ৰথমতে আমাৰ এখন খুব বেছি এখনহে ই-ৰিক্সা চলিছিলে যোনখন আমাৰ মানে চালি দোকানী এজন দাদা যুগল দাদা তেওঁ দোকানে আছে মানে ইলেক্ট্ৰনিক শ্বপ মানে মোবাইল শ্বপ এনেকুৱা দোকানখন আছে তেওঁ মানে প্ৰথম এখন ই-ৰিক্সা আনিছিলে আমাৰ গাঁৱত সেইখন বহুত দিন ধৰি 3-4 মাহমান চলিল তাৰপিছত আমাৰ গাঁৱৰ আৰু এজন ল'ৰা আহিল বোলো এইখন টমটম লোৱা যাক মানে কিবা এটা লাভ হ'লে কিবা এটা মানে লোৱা যায়ে মানে ইজনেও লয় মানে সেনেকুৱাকৈ এখন ল'লে বেলেগ এজনে সেইখনো বহুত দিনলৈ চলিলে তাৰপিছত আৰু এজনে দেখিলে চলিছে ভাল বিজনেছটো ভাল চলিছে আৰু এজনে ল'লে মানে এনেকৈ এজনকৈ এনেকৈ বাঢ়ি গৈ আছে মানে ই-ৰিক্সা লৈ সকলোৱে ই-ৰিক্সা ল'লে এতিয়াতো আমাৰ কুমৈ চালি ইমান ই-ৰিক্সা আছে যিমান ই-ৰিক্সা উঠা মানুহ নাই গাইছ সঁচাকৈ কৈছোঁ গাইছ আমাৰ কুমৈ অঞ্চলতো প্ৰথম ই-ৰিক্সাখন আনিছিল আমাৰ যুগলদাই তাৰপিছতহে বেলেগে ই-ৰিক্সাখন দেখিলে যে বিজনেছটো ভাল চলিছে আমাৰ অসমীয়া মানুহবোৰক এটা কথা আছে নহয়